কওঁ যে অসমলৈ আদিবাসীসকলৰ যিটো প্ৰব্ৰজন বুলি কোৱা হয় এইটো ব্ৰিটিছৰ দিনত নাই হোৱা প্ৰথম আৰু ব্ৰিটিছে চাহ বাগিচা কৰিবলৈ অনাটো সত্য কথা নহয়। এটা জাতি 200 বছৰত এটা জাতি তৈয়াৰ হ'ব পাৰে নেকি? পৃথিৱীৰ কোনোবা জাতি মাত্ৰ 200 বছৰত গঠন হ'ব পাৰে নেকি? ব্ৰিটিছে লৈ আনিলে এটা জাতি বনি যাব নেকি? ব্ৰিটিছে আনিলে চাহ বাগানত কাম কৰিব দিলে লগে লগে জাতি এটা নিৰ্মাণ হয়। তেনেকুৱা নেকি জাতি গঠনৰ কথাটো? আনকি অসমৰ পুৰণা নাম কামৰূপ নহয়, কামৰু এটা চাওতালী শব্দ। অসমৰ কামাখ্যা আটাইতকৈ জনাজাত এটুকুৰা এটা মন্দিৰ, এইটো চাওতালী শব্দ। যে আদিবাসীসকল ভাৰতবৰ্ষৰ কেৱল আদিম বাসিন্দা নহয়, তেওঁলোক ভাৰতবৰ্ষৰ সভ্যতাৰ নিৰ্মাতা। হৰপ্পা মহেঞ্জোদাৰোৰ পৰা ধোলাভিৰা, লোথাল, ৰাখীগড়ি, কালিবাংগান হৈ ৰূপাৰলৈকে অন্ততঃ 1,500 চহৰ মহানগৰ 4,000 বছৰ আগতে বনাইছে তেওঁলোকৰ ৰাজাজীসকলে। সেইবাবে এই দেশৰ প্ৰতি ইঞ্চি মাটিত তেওঁলোকৰ স্বত্ব আছে। তাকে অসুৰ বুলি কোৱা হৈছে, দানৱ বুলি কোৱা হৈছে। এই সকলো আচলতে আদিবাসীসকলৰ বীৰ ৰজা আছিল। তেওঁলোকক অপমান কৰি তেওঁলোকক অসুৰ দানৱ বনাই এই দেশৰ ইতিহাসক বিকৃত কৰা হৈছে। ভাষাবিলাকৰ হাজাৰ বিজাৰ শব্দ অসমীয়া ভাষাৰ একেবাৰে গভীৰত সোমাই আছে। এইবিলাকক বাদ দি অসমীয়া ভাষা প্ৰমাণিত নহয়, অসমীয়া ভাষা টিকি থাকিব নোৱাৰে। বড়ো আদিবাসী সংঘৰ্ষত 14 চনৰ কথাই কৈছোঁ। আজি কুৰ্বেশ্বৰ মাৰাণ্ডী ডাঙৰীয়া আহিছে। ফুলবাৰীৰ কথাই কৈছোঁ। হাজাৰে বিজাৰে শয়ে আদিবাসীক 1996 চনৰ মে' মাহত 7,000 আদিবাসীক গোসাইগাঁও এলেকাত হত্যা কৰা। পৰৱৰ্তীকালত NDFBৰ পৰা আকৌ আদিবাসী হত্যা কৰা আৰু আজি সিদিনা মাত্ৰ আজিৰ তাৰিখতো তাৰ ৰেখ শেষ হোৱা নাই যে পুনৰ কোকৰাঝাৰ আৰু কাৰিগাঁৱত ঘটনা কেন্দ্ৰ কৰি পুনৰ আদিবাসীৰ তেজেৰে হাত ধোৱা হৈছে। मोर यूट्यूब चैनल जब से शुरू हुआ है, मैं सेकंड से हटाए बात बोलते हूँ कि आदिवासी असम के नहीं पूरा भारत के राजा है। और वो फाइनली आज देवव्रत शर्मा सर के मुख से हमने सुने के लेकिन पाबू जिन्होंने कि हरपथार में संथाली समाज के एक प्रोग्राम के माध्यम में न्यूज़ मीडिया के सामने आए के ने वो कहला और सबका के पता चल गया इस समय की सही में का सही और का गलत है। और अगर और मन वीडियो के देखे पारबा, फुल वीडियो देखबा, एकदम स्किप नहीं करबा और पूरा शेयर करबा, सब्सक्राइब करबा और कमेंट्स करके जरूर बताबा। वीडियो के लाइक करबा, तो के लाइक से वीडियो थोड़ा ऊपर दिखे जाएगा माने। तो बात होले जे आदिवासी के जो मूल हिस्ट्री 200 बछरिया नहीं लगे काले कि 200 बछर में कोनो जाति नहीं बनला। ये बात तो एकदम रियलिटी लगे या फिर नहीं ग्राउंड में बताबा तो 200 बछर में कोनो भी जाति नहीं बनला। और 200 बछर में अगर जाति बनते तो 100 बछर में कोनो ना कोनो जाति आधा जाति होती और 100 बछर में फुल जाति हो जाती और कम ना है। जेहेतु कामरूप हमने के कामाख्या हमने के आदिवासी नाम है के तो वहाँ से पता चला था जो मन के पौराणिक कितना है और की किरकमा। इस वीडियो का अगर फुल देखबा तो बहुत ही एंजॉय करेंगे। वीडियो को देखल पीछे बहुत कोई विरोध करबेन, बहुत कोई उल्टा कमेंट करबेन और बहुत कोई के कहना है ना मतलब जलन है। विशेष करके ने आदर जनजाति किसुमान जनजाति है वो सब बोले ना कि ये सब ब्रिटिश के चलान लगे। हाँ ब्रिटिश चलान ना बोल के ना बोलो तो ब्रिटिश चलान हो ही पारेगा, लेकिन आदिवासी तो मूल निवासी लगे। वो ककरो भी चलान में गेलो ना गेलो कोनो मतलब नहीं है। वो एक जगह रही और ओकर जाति शुरू से ही रही। तो हमने केकरो बात के ध्यान देख नहीं है, लेकिन वो सबके अपन ओपिनियन लगे वो सब जो कमेंट्स करो थे वो सबके अधिकार है करेक्ट पारेला। सबके कमेंट्स में हमने के हिस्ट्री कल्चर नहीं बदली हुई। तो आवा वीडियो को देखो और एंजॉय करो। আজি সৰুপথাৰত অনুষ্ঠিত চাওতালী সাহিত্য পৰিষদৰ যি অষ্টম অধিৱেশন তাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। সকলোকে হুল জোহাৰ জনাইছোঁ ৰাউৰেমন। মই চমুকে যিখিনি ক'লোঁ সেইটো হ'ল যে আদিবাসীসকল ভাৰতবৰ্ষৰ কেৱল আদিম বাসিন্দা নহয়, তেওঁলোক ভাৰতবৰ্ষৰ সভ্যতাৰ নিৰ্মাতা। হৰপ্পা মহেঞ্জোদাৰোৰ পৰা ধোলাভিৰা, লোথাল, ৰাখীগড়ি, কালিবাংগান হৈ ৰূপাৰলৈকে অন্ততঃ 1,500 চহৰ মহানগৰ 4,000 বছৰ আগতে বনাইছে তেওঁলোকৰ ৰাজাজীসকলে। সেইবাবে এই দেশৰ প্ৰতি ইঞ্চি মাটিত তেওঁলোকৰ স্বত্ব আছে। কেৱল সিমানেই নহয়, পৰৱৰ্তীকালত যাক অসুৰ বুলি কোৱা হৈছে সেই সকলো আচলতে এই দেশৰে আদিবাসী ৰজা আছিলে। মহিষাসুৰো তেনেকুৱা, নৰকাসুৰো তেনেকুৱা, বানাসুৰো তেনেকুৱা। যাকে অসুৰ বুলি কোৱা হৈছে, দানৱ বুলি কোৱা হৈছে, এই সকলো আচলতে আদিবাসীসকলৰ বীৰ ৰজা আছিল। তেওঁলোকক অপমান কৰি তেওঁলোকক অসুৰ দানৱ বনাই এই দেশৰ ইতিহাসক বিকৃত কৰা হৈছে। আৰু অসমৰ প্ৰসংগলৈ যদি কওঁ যে অসমলৈ আদিবাসীসকলৰ যিটো প্ৰব্ৰজন বুলি কোৱা হয় এইটো ব্ৰিটিছৰ দিনত নাই হোৱা প্ৰথম আৰু ব্ৰিটিছে চাহ বাগিচা কৰিবলৈ অনাটো সত্য কথা নহয়। তাৰ বহু বছৰ আগতে, বহু হাজাৰ বছৰ আগৰ পৰা অসমৰ মাজেদি দক্ষিণ পূব এছিয়াৰ পৰা অসমৰ মাজেদি ডিমা হাছাওৰ মাজেদি
ঝাৰখণ্ডলৈকে আদিবাসীৰ প্ৰব্ৰজনৰ আমি প্ৰমাণ পাইছোঁ। আমি ডিমা হাছাওত, দাউজালি হাডিঙত আৰু আন ঠাইতো এনেকুৱা পাথৰ শিলৰ বহুত প্ৰমাণ পাইছোঁ, য'ত এই মুণ্ডাৰী, চাওতালী, হুক, হাৰিয়াৰ, আজা যিসকল আহিছিল, তাত খেতি বাতি কৰিছিল, সেইবিলাক দেখা গৈছে। শিলৰ পাথৰৰ প্ৰমাণ যিটো আৰু অকাট্য, সেইটো আৰু কোনো মুচি পেলাব নোৱাৰে। তদুপৰি অসমীয়া ভাষাৰ যিটো নিৰ্মাণ ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থতে প্ৰমাণ হৈছে। আনকি অসমৰ পুৰণা নাম কামৰূপ এটা চাওতালী শব্দ। অসমৰ কামাখ্যা আটাইতকৈ জনাজাত এটুকুৰা এটা মন্দিৰ, এইটো চাওতালী শব্দ। আৰু ঠিক তেনেকৈ লুইট বা ব্ৰহ্মপুত্ৰৰ পুৰণি নাম, এইটো এটা অষ্ট্ৰিক ভাষাৰ পৰা অহা শব্দ। আৰু এনেকুৱা হাজাৰ বিজাৰ অতি নিভাঁজ অষ্ট্ৰিক মানেই হৈছে চাওতালী, মুণ্ডাৰী, হুক, হাৰিয়া বা খাচী একে মিল থকা ভাষা। এইবিলাক এই ভাষাবিলাকৰ হাজাৰ বিজাৰ শব্দ অসমীয়া ভাষাৰ একেবাৰে গভীৰত সোমাই আছে। এইবিলাকক বাদ দি অসমীয়া ভাষা প্ৰমাণিত নহয়, অসমীয়া ভাষা টিকি থাকিব নোৱাৰে। ইয়াৰ উপৰিও আমি যদি সাম্প্ৰতিক কাললৈ আহোঁ, তেতিয়াহ'লে আমি ভাৰতৰ স্বাধীনতা কোনে আনিলে? মই আগতে যিখিনি ক'লোঁ, আখৰেৰে আনিলে, লিপিৰে আনিলে, প্ৰতিষ্ঠা কৰিলে, সভ্যতা প্ৰতিষ্ঠা কৰিলে। কিন্তু আৰু যদি প্ৰমাণ লাগে, তেতিয়াহ'লে আমি প্ৰমাণ দিব পাৰোঁ যে তেজেৰে সৈতে অসমৰ ভাৰতৰ মাটিত যিসকলে নিজৰ নাম লিখি গ'ল। বাবা তিলকা মাঝিৰ কথা তেতিয়া ক'ব লাগিব। 18 শতিকাতে যি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ পতাকা তুলিছিল, মই তেতিয়াহ'লে সিধু কানু চান্দ ভৈৰৱৰ নেতৃত্বত হুল বিদ্ৰোহৰ কথা ক'ব লাগিব 1855 চনৰ, য'ত 10,000 আদিবাসীয়ে শ্বহীদি বৰণ কৰিছিল। কিন্তু তেওঁলোকৰ লগত মই অতি অৱশ্যেই ফুল মুৰ্মু আৰু জানু মুৰ্মুৰ কথা ক'ব লাগিব, তেওঁলোকৰ দুয়োগৰাকী বাই ভনী, যি 21জন ব্ৰিটিছ চিপাহীক হত্যা কৰি তেওঁলোকে নিজেও শ্বহীদ হৈছিল। গতিকে সিধু কানু চান্দ ভৈৰৱৰ সমানে ফুল মুৰ্মু, জানু মুৰ্মুক যদি আজি নুসুঁৱৰোঁ, আমি যদি বাবা তিলকা মাঝিক নুসুঁৱৰোঁ, তেতিয়াহ'লে আমাৰ স্বাধীনতা আমি নাপাওঁ। আমাৰ স্বাধীনতা তেওঁলোকৰ অবিহনে অসম্পূৰ্ণ হৈ ৰ'ব। তাৰ পাছত মই তেজৰ কথা ক'লোঁ, মই আখৰৰ কথা ক'লোঁ, মই এতিয়া ঘামৰ কথা ক'ব লাগিব যে অসমৰ চাহ উদ্যোগ বহুত পিছৰ কথা। সেইটো আৰম্ভণি তাৰ পৰা কৰিব নোৱাৰি, একদম সামৰণিহে মাৰিব পাৰি। অসমৰ চাহ উদ্যোগত চাওতালকে ধৰি আদিবাসীসকলৰ বিপুল বৰঙণিৰ পিছত আমি কি দিছোঁ? 250 টকা মজুৰি। 250 টকা এই পৃথিৱীত কোনো এজন মানুহৰ এটা দিনৰ খৰচ হ'ব নোৱাৰে। 250 টকাত মানুহ চলিব নোৱাৰে, মানুহে মানুহৰ দৰে জীৱন যাপন কৰিব নোৱাৰে। তাৰ কাৰণেও কথা ক'বলগীয়া হয়, তাৰ কাৰণেও দাবী কৰিবলগীয়া হয়। বড়ো আদিবাসী সংঘৰ্ষত 14 চনৰ কথাই কৈছোঁ। আজি কুৰ্বেশ্বৰ মাৰাণ্ডী ডাঙৰীয়া আহিছে। ফুলবাৰীৰ কথাই কৈছোঁ। হাজাৰে বিজাৰে শয়ে আদিবাসীক 1996 চনৰ মে' মাহত 7,000 আদিবাসীক গোসাইগাঁও এলেকাত হত্যা কৰা। পৰৱৰ্তীকালত NDFBৰ পৰা আকৌ আদিবাসী হত্যা কৰা। আৰু আজি সিদিনা মাত্ৰ আজিৰ তাৰিখতো তাৰ ৰেখ শেষ হোৱা নাই যে পুনৰ কোকৰাঝাৰ আৰু কাৰিগাঁৱত ঘটনাক কেন্দ্ৰ কৰি পুনৰ আদিবাসীৰ তেজেৰে হাত ধোৱা হৈছে। তো আদিবাসীয়ে ভাৰত আৰু অসমৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰাৰ পিছতো তেওঁলোকৰ ওপৰত এই যিটো নিপীড়ন বা আক্ৰমণ, এইটো মুঠেও কাম্য নহয়। তেওঁলোকক সসন্মানে সৈতে প্ৰতিষ্ঠা কৰিব লাগে। তেওঁলোকৰ ভাষা অষ্টম অনুসূচীত সুমুৱাই দিয়াটো যথেষ্ট নহয়, ক্লাছিকেল ভাষা বুলি ঘোষণা কৰাটো যথেষ্ট নহয়। অসমতে চাওতালী অধ্যুষিত বহু এলেকা আছে, য'ত কিন্তু চাওতালী শিক্ষকৰ নিযুক্তি দিয়া হোৱা নাই। মডেল স্কুল খুলিলে যথেষ্ট নহ'ব, তাতে চাওতালী ভাষাত শিক্ষাৰ ব্যৱস্থা আছে নে নাই? ঠিক তেনেকুৱা চাওতালী ভাষাৰ কাৰণে বড়ো ভাষাৰ দৰে পৃথক টেটৰ কিয় ব্যৱস্থা কৰা হোৱা নাই? যদি বড়োসকলৰ কাৰণে পৃথক টেটৰ ব্যৱস্থা কৰা হয়, চাওতালীৰ কাৰণে কৰিব পাৰে। কাৰণ ভাৰতৰ আদিমতম ভাষাবিলাকৰ ভিতৰত এটা হৈছে চাওতালী। এই প্ৰসংগবিলাক আজি আমি ইয়াত উত্থাপন কৰিছোঁ আৰু কৰিম। আৰু আমি বিচাৰিছোঁ যে আদিবাসীসকল অতি সম্ভ্ৰমেৰে আৰু সসন্মানে অসমত সমান বাসিন্দা। বহিৰাগত খিলঞ্জীয়া কোনো তৰ্ক আমি নামানো। তথাকথিত খিলঞ্জীয়া, তথাকথিত বহিৰাগত ক'ব গৈ আদিবাসীসকলক আচলতে খিলঞ্জীয়াৰ আওতাত নেপেলোৱাৰ এটা ব্যৱস্থা চলি থাকে, এইটো আমি নামানো। ইয়াত যদি কোনোবা খিলঞ্জীয়া আছে, হাজাৰ হাজাৰ বছৰৰ অধিকাৰেৰে সৈতে তেজেৰে, ঘামেৰে আৰু ভাষাৰে সকলো ফালৰ পৰা আদিবাসীসকল তেওঁলোকৰ পূৰ্ণ মৰ্যাদা প্ৰাপ্তি লক্ষ্য হ'ব লাগে। চাওতালী ভাষা সাহিত্যৰ উৎকৰ্ষ হওক, আৰু সেইখিনি কামনাৰে মোৰ বক্তব্য ৰাখিছিলোঁ। কিছুমানে আকৌ 2 বছৰ বা 4 জনগোষ্ঠী বুলি দাবী কৰে নিজকে, বা চৰকাৰক 200 বছৰীয়া আদিবাসী বা চাওতালসকলক কয়। মানে আমি ইতিহাসৰ কথাটো যদি শব্দটো কওঁ, আমি কি কৰিম? ইতিহাসটো চমু কৰিম নে দীঘল কৰিম? এটা জাতি 200 বছৰত এটা জাতি তৈয়াৰ হ'ব পাৰে নেকি? পৃথিৱীৰ কোনোবা জাতি মাত্ৰ 200 বছৰত গঠন হ'ব পাৰে নেকি? ব্ৰিটিছে লৈ আনিলে এটা জাতি বনি যাব নেকি? ব্ৰিটিছে আনিলে চাহ বাগানত কাম কৰিব দিলে লগে লগে জাতি এটা নিৰ্মাণ হ'ল, তেনেকুৱা নেকি জাতি গঠনৰ কথাটো? জাতি গঠন সদায় এটা ঐতিহাসিক কথা, তাত হাজাৰ হাজাৰ বছৰ লাগে। গতিকে অসমৰ আৰু ভাৰতৰ আদিবাসীসকলে হাজাৰ বছৰ পথ পৰিক্ৰমা কৰি আহিছে। সেই ইতিহাসটোক যদি বিকৃত কৰোঁ বা কাটি নাইকিয়া কৰি দিওঁ, মানে মই কথাটো কৈছোঁ, ধৰক মই বিৰাট বিখ্যাত লোক এজন, খুব বিখ্যাত, কিন্তু মই বিখ্যাত হ'বৰ কাৰণে মোৰ দৰকাৰ নেকি যে মোৰ দেউতা আৰু মাক মই পাহৰি পেলোৱা, মোৰ আজা আজিক পাহৰি পেলোৱা, বা মোৰ সকলো পূৰ্বপুৰুষ পূৰ্বনায়ক পাহৰি মই বিখ্যাত হৈ গ'লোঁ? ঠিক তেনেকুৱা মোৰ অতীত ইতিহাসক যদি আদিবাসী অতীত ইতিহাসক নাইকিয়া কৰি পেলাই কেৱল চাহ জনগোষ্ঠীৰ কথা কোৱা হয়, আজি চাহ বাগানত কাম কৰিছে, এইটো আজিৰ কথা, আজিতো বৰ্তমান, আজিতো অতীত নহয়, আজিতো ইতিহাস নহয়। তো
পুৰা ইতিহাসক যদি বাদ দিওঁ তেতিয়াহ'লে অতীত বাদ দি কোনো বৰ্তমান থিয় হৈ থাকিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আদিবাসী শব্দটো বেছি গ্ৰহণযোগ্য বুলি মই ভাবোঁ। মোক যদি সুধিছে সেইকাৰণে মই কৈছোঁ, কিন্তু সিদ্ধান্তটো আপোনালোকে নিজে ল'ব। সিদ্ধান্ত মই ল'বলৈ ক'ম, মইতো ল'ব নোৱাৰোঁ।